আপোনালোকে দেখিছেই যোৱাকালি যিটো ঘটনা হৈছিলে সেইটো আমাৰ তদন্ত অব্যাহত আছে, কিন্তু আমাৰ এই তদন্ত চলি থকা পৰ্যায়তে আজি আছামবিতে তেখেতসকলৰ প্ৰায় 150মান মানুহ আহি পেলাই আমাৰ থানাৰ কেম্পাছত আহি আউটপোষ্ট কেম্পাছত আমি আহি সোমাইছেহি আৰু তেখেতসকলৰ লগত আমি আলোচনাৰ মাধ্যমেৰে উইদাউট ইউজিং ফ'ৰ্চ আমি তেখেতসকলৰ লগত কথা পাতি তেখেতসকলক বাহিৰলৈ ওলাই গৈছে আৰু অকণমান আমি তদন্তত লাগি আছোঁ, কিন্তু অকণমান এনেকুৱা সময়ত আমাক অকণমান সময় দিলে আমাক ভাল, আমি নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হ'ব। খালি ৰাইজে বস্তুটো আমাক সহায় কৰিব লাগিব, তেখেতসকলে সকলোৱে। কালি নিশা আপোনালোকে প্ৰতিবাদকাৰীসকলৰ আলোচনাত বহিছিল, স্থানীয় লোকৰ আলোচনাত বহিছিল, তেওঁলোকে সন্তুষ্ট কৰিব পৰা প্ৰতিশ্ৰুতি দিব পৰা নাছিল নেকি? নহয়, তেনেকুৱা কথা নহয়। তেওঁলোকে ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰ্মেশ্যন আছে নেকি? তেওঁলোকৰ কোনো ইনফৰ্মেশ্যন নাই। আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে, যিজন ল'ৰা ইঞ্জুৰি হৈছে তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ, তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাটো। আৰু ৰাতি 7 বজাৰ কথা, 6:45 তেনেকুৱা কথা, গতিকে সম্পূৰ্ণ আন্ধাৰ, তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই। গতিকে তেওঁলোকেই যদি চিনি নাপায়, আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব। আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যিটো দেখিলে, তো হয় আমি তদন্ত কৰিম কেনে? আমাক তদন্ত কৰিবলৈ সুবিধা দিব লাগিব নহয়, সেইটোৱে কথা। মই ৰিকুৱেষ্ট কৰিম যে এই কোনো ধৰণৰ যাতে সকলোকে আপোনালোকৰ মাধ্যমেৰে মোৰ এটা অনুৰোধ, কোনেও যাতে আইন হাতত তুলি লৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য থানাৰ ভিতৰত আহি মই কামটো নকৰোঁ। আৰু এইটো দেখা গৈছে যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, যিহেতু সংগঠনৰ লগতো তেওঁলোকে উপস্থিত আছে, কিন্তু কিবা আলোচনাত মিলিত হৈছে? তেওঁলোকে সংগঠনৰ মানুহখিনিও আমাক সহায় কৰিছে, তেওঁলোকৰ মাধ্যমেৰে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক আমি বুজাইছোঁ যে এইখিনি কৰি থাকিলে ল'ৰাজনে উচিত ন্যায় পাবলৈ সক্ষম দেৰি হ'ব, সেইটোৱে কথা। আৰু আপোনালোকেও এই কথাটো সকলোকে আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাইছোঁ যে কোনেও যাতে আইন হাতত তুলিব আমাক কৰিবলৈ সুবিধা দিয়ে। লাহোটি যিটো পিকনিক স্পট আছে সেইটো লৈ প্ৰশ্ন উত্থাপন হৈছে। চাওক, সেইটো ঘটনা পিকনিকটো এটা অন্ততঃ তাৰ পৰা 2-2.5 কিলোমিটাৰ দূৰত আছে। পিকনিকৰ লগত এই ঘটনাটো কোনো সম্পৰ্ক নাই, কাৰণ সেইটো ৰাস্তাতহে হৈছে আৰু কোনো পিকনিকৰ পৰা কোনো গ্ৰুপ আহি পেলাই বা এওঁলোকৰ লগতো কোনো গ্ৰুপ নাই। ইয়াত কোনো গ্ৰুপৰ কথা নহয়, এইটো ইণ্ডিভিজুৱেলি তেওঁ আছিলে, লগত আৰু কোনোবা এজন যুৱক আছিলে আৰু সিফালৰ পৰা কোনোবা বাইকত আহিছিলে। পিকনিকটো এটা বহুত দূৰত থকা এটা বস্তু। তাত কালি মই গৈছোঁ, তাতো দেখিছোঁ, তাত কোনো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ কথা গধূলি তেনেকুৱা তাত নাই।